গুৱাহাটীৰ জুৰোডত খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰিছে একাংশ ব্যৱসায়ীয়ে। জুৰোডৰ দিল্লী দৰবাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ খাদ্যত ওলাল পঁইতাচোৰা। চিকেন বিৰিয়ানী খাবলৈ আহি পঁইতাচোৰা ভক্ষণ কৰিবলগীয়া হ'ল গ্ৰাহকে। ঘটনাক্ৰমে গ্ৰাহক আৰু হোটেল কৰ্তৃপক্ষৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দোকান বন্ধ কৰি পলায়ন কৰিবলৈ বাধ্য হয় দিল্লী দৰবাৰৰ কৰ্মচাৰী। ঘটনাস্থলীত উপস্থিত হয় গীতানগৰ আৰক্ষীও। এনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাত খাদ্য সুৰক্ষা বিভাগ কিয় বিফল হৈছে তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। দিল্লী দৰবাৰ নামৰ যিখন হোটেল আছে, সেই হোটেলত আচলতে যি খাদ্য সেই খাদ্যত ওলাইছে পঁইতাচোৰা। গুৱাহাটীৰ জুৰোডত আছে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰিছে এতিয়া একাংশ ব্যৱসায়ীয়ে। জুৰোডৰ দিল্লী দৰবাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত এই কাণ্ড, খাদ্যত ওলাইছে পঁইতাচোৰা। চিকেন বিৰিয়ানী খাবলৈ আহি পঁইতাচোৰা ভক্ষণ কৰিবলগীয়া হ'ল গ্ৰাহকসকলে। ঘটনাক লৈ গ্ৰাহক আৰু হোটেল কৰ্তৃপক্ষৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সূচনা হয়, বাকবিতণ্ডাৰ সৃষ্টি হয়। দোকান বন্ধ কৰি পলায়ন কৰিবলৈ বাধ্য হয় দিল্লী দৰবাৰৰ কৰ্মচাৰীসকল। ঘটনাস্থলীত উপস্থিত হয় গীতানগৰ আৰক্ষীও। আচলতে এনেধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাত খাদ্য সুৰক্ষা বিভাগে কিয় গুৰুত্ব আৰোপ কৰা নাই বা এই বিষয়টোক লৈ কিয় বিফল হৈছে তাকো লৈ এতিয়া ডাঙৰ প্ৰশ্ন দেখা দিছে। তাৰমানে মই দিনতো বহুত কাম কৰি আছোঁ। ৰাতি আজি মই ৰুমত ভাত খোৱা হোৱা নাই, কামৰ হেৰি। মই ভাবিলোঁ বোলে অলপ কিবা খাই আহোঁ। ৰেষ্টুৰেণ্ট বিচাৰি বিচাৰি আহি পালোঁ দিল্লী দৰবাৰ। ক'লোঁ বোলে বিৰিয়ানী দিয়া মোক। মানে চামুচেদি গুচাইছোঁ হে, পঁইতাচোৰা এটা ওলাইছে। তাৰপৰা ইহঁতক মাতিলোঁ, পঁইতাচোৰা কিয়? তেওঁলোকে কৈছে নহয়, বৰষুণৰ বতৰত উৰি আহি পৰিছে। ক'ত বৰষুণটো নাই। তাৰপৰা কৈছে বতাহত উৰি আহিছে, বতাহো নাই, বৰষুণো নাই। এনেকুৱা যদি হয় তেতিয়াহ'লে আমাৰ খাদ্য সুৰক্ষা বিভাগটো ক'ত আছে অসমত? আমাৰ গুৱাহাটীত যিবিলাক ফুড ছেফটি ইনস্পেক্টৰ আছে, ফুড ইনস্পেক্টৰ আছে, তেওঁলোকে কি ঘৰা ঘাঁহ কাটি আছে নেকি ইয়াতে? গতিকে মই অসম চৰকাৰক আৰু লগতে খাদ্য সুৰক্ষা বিভাগক এটাই অনুৰোধ, দিল্লী দৰবাৰ টাইপ যিবিলাক ইয়াত ৰেষ্টুৰেণ্ট আছে এইবিলাক বন্ধ কৰিব লাগে। ইয়াৰ পৰিৱেশটো বহুত অস্বাস্থ্যকৰ, আজি মই নিজে প্ৰমাণ পালোঁ আৰু আমাৰ মানুহবিলাকে তাকেই খাই আছে। গতিকে মই অসমবাসী ৰাইজক কৈছোঁ, বিশেষকৈ গুৱাহাটীবাসী যিখিনি আছে, যে খোৱাত অলপ সাৱধানতা অৱলম্বন কৰক। দিল্লীৰ পৰা, কলিকতাৰ পৰা, বিহাৰৰ পৰা বহুত অনা অসমীয়া আহি ইয়াতে দিল্লী দৰবাৰ, কলিকতা বিৰিয়ানী, হায়দৰাবাদী বিৰিয়ানী খুলি বহি আছে। এইটো আপোনালোকে চাব, এওঁলোকৰ খাদ্যৰ যিটো কোৱালিটি, আজি মই নিজে প্ৰমাণ পালোঁ বেয়া, একদম অস্বাস্থ্যকৰ আৰু খোৱাৰ উপযোগী নহয়। কাৰণ কি পঁইতাচোৰা মই নিজেই পালোঁ ইয়াতে আজি, আৰু সেইবিলাক ভিডিঅ' আছে। তাৰপিছত ইয়াৰ কৰ্মচাৰীবিলাকে মোক ভুল স্বীকাৰ কৰিছে। তাৰপিছত ইয়াৰে এজন লোকেল ল'ৰা আহি কৈছে যে আপোনাৰ ঘৰ ক'ত? বোলে মই ইয়াতে থাকোঁ, লখিমীনগৰ। এইটো সৰু কথা, আপোনালোকে এৰা ধৰা কৰক। মই এৰা ধৰাটো নকৰোঁ। তাৰপিছত দুজনমানে কৈছে যে বাদ দিয়ক, বাদ দিয়ক। এজনেতো মোক কিনিব আহিছে, কিমান টকা লাগে আপোনাক কওক। এইবিলাক কি দালাল নেকি? অনা অসমীয়াবিলাকৰ যিবিলাক দালাল আছে তেওঁলোকে অলপ সাৱধান নহ'লে জাতি কিন্তু নাবাচিব দেই, জাতি নাবাচিব। যদি অনা অসমীয়া এই একাংশ ব্যৱসায়ী যদি দালালি কৰি আমাৰ অসমীয়া যুৱক কিছুমান যদি চলিম বুলি ভাবিছে, এইটো অসম্ভৱ কথা, বেয়া কথা হৈছে। ইয়াৰ পৰা